বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম Bird be sure. জয় জয়তে আজি পতাকা উত্তোলন অনুষ্ঠানত সমবেত হোৱা পদবীলৈকে মোৰ তৰফৰ পৰা ৭৯তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি অভাজনক এই মহান কাৰ্যভাৰত যে পতাকা উত্তোলন কাৰ্যসূচী আছিলে, এই অভাজনক গুৰু দায়িত্ব দি যিখিনি আপোনালোকে সন্মান প্ৰদৰ্শন কৰিলে, মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। 1947 চনৰ আজিৰ দিনটোতেই 200 বছৰ ৰাজত্ব কৰা ব্ৰিটিছৰ কবলৰ পৰা আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল। সেয়েহে এই 15 আগষ্টৰ দিনটো সকলো ভাৰতবাসীয়ে আমি গৌৰৱ অনুভৱ কৰি এই 15 আগষ্টৰ দিনটোত তিৰংগাৰ তলত সমবেত হৈ সেই শ্বহীদসকলক যিসকলে আমাক এই স্বাধীনতা প্ৰদান কৰিলে, সেই তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ হেতু আজি শ্বহীদ বেদী তেখেতলোকৰ নামতে উৎসৰ্গা কৰা হয়। এইটো কথা আমি সকলোৱে মনত ৰখা দৰকাৰ। যিসকল বীৰ বীৰংগনাই আমাৰ এই স্বাধীনতাৰ ক্ষেত্ৰত তেখেতলোকৰ প্ৰাণ উৎসৰ্গা কৰিলে, সেইসকল মহান ব্যক্তিক সদায় আমি মনত ৰখা উচিত। মহাত্মা গান্ধীকে ধৰি জৱাহৰলাল নেহেৰু, বাল গংগাধৰ তিলক, নেতাজী সুভাষ চন্দ্ৰ বোস, ঠিক সেইদৰে আমাৰ অসমৰো বীৰ লাচিত বৰফুকন, কনকলতা, তেখেতলোকৰ অৱদানো যথেষ্ট আছে। অকল তেখেতলোকেই নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তৰ বহু লোকে এই স্বাধীনতা সংগ্ৰামত বলিদান দি গৈছে। গতিকে এই এটা বিজয় উৎসৱ আমাৰ কাৰণে। গতিকে আমি প্ৰতি বছৰেই এই 15 আগষ্টৰ দিনটোক আমি ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ আমি সেইসকল ব্যক্তিৰ কৰ্ম অনুকৰণ কৰি আমিও এনেদৰে দেশখনক আগুৱাই নিয়াত সহায় কৰাৰ মূল উদ্দেশ্য। ইয়াকে কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় ভাৰত।